তো এই প্ৰবলেমটো সুধিছে find the center and radius of the circle x squared plus y squared minus 4x plus 3y minus 1 equals to 0. তো প্ৰথমতে আমাৰ কাম হৈছে এই যোনটো ইকুৱেশ্যনটো দি আছে চাৰ্কুলাৰ ইকুৱেশ্যনটো এইটোক আমি ষ্টেণ্ডাৰ্ড ফৰ্মলৈ লৈ যাব লাগিব তো প্ৰথমতে আমি ষ্টেণ্ডাৰ্ড ফৰ্মটো কি হয় পটককৈ ৰিভাইজ কৰি লওঁ তো ষ্টেণ্ডাৰ্ড ফৰ্ম হৈছে আমাক আমাৰ যোনটো চাৰ্কুলাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হৈছে সেইটো হৈছে x minus h whole square plus y minus k whole square equals to r square. এতিয়া এই যোনটো h আৰু k এইটো কি হৈছে এইটো হৈছে আমাৰ coordinates হয় কাৰ coordinate value হয় এইটো coordinates of center ঠিক আছে তো coordinates of center যেহেতু এইটো আমাৰ x and y আছে তো obviously আমি 2 dimensional কথা পাতি আছো তো 2 dimensionত আমাৰ x আৰু y দুটা coordinate point তো সেইকাৰণে আমাৰ h, k যোনটো হৈছে এইটো হৈ গৈছে আমাৰ ইয়াৰ x coordinate হৈ যাব x coordinate of center আৰু এইটো হৈ যাব আমাৰ y coordinate বা y value টো আমি ক'ব পাৰো y coordinate value ঠিক আছে আৰু ইফালে যোনটো আমাৰ r হৈ গৈছে আমাৰ radius of the given circle তো তাৰ মানে এই যোনটো ইকুৱেশ্যন দিয়া আছে x square plus y square minus 4x plus 3y minus 1 equals to 0 ইয়াক আমি লৈ যাব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মলৈ আৰু এবাৰ আমি ইয়াক ষ্টেণ্ডাৰ্ড ফৰ্মলৈ লৈ আহোঁ তেনেহ'লে আমি ইজিলি ইয়াৰ পৰা h k আৰু r ৰ ভেলুটো আমি কেলকুলেট কৰি উলিয়াব পাৰিম তো এটা কাম কৰোঁ তো আমি এতিয়া এইটো কেলকুলেট কৰিবলৈ চেষ্টা কৰোঁ ঠিক আছে তো আমাৰ যোনটো গিভেন ইকুৱেশ্যনটো আছে তো আমাক দিয়া হৈছে x squared plus y squared আমি এটা কাম কৰোঁ x squared minus 4x টো একেলগে লিখি দিম প্লাছ y squared plus 3y এইটোক আমি একেলগে লিখি লওঁ আৰু যোনটো -1 আছে এইটোক আমি লৈ যাওঁ ৰাইট হেণ্ড ছাইডলৈ তো এইটো হৈ যাব -1 থকাৰ কাৰণে আমি পাই গ'লোঁ +1 এতিয়া আমি কি কৰিম এইটোক এটা পাৰফেক্ট স্কোৱাৰ বনাবলৈ চেষ্টা কৰিম সিমিলাৰলি y square plus 3y এইটোকো আমি এটা পাৰফেক্ট স্কোৱাৰ বনাবলৈ চেষ্টা কৰিম তো পাৰফেক্ট স্কোৱাৰ বনাবলৈ কাৰণে আমি কি কৰিম কমপ্লিটিং দ্য স্কোৱাৰ ইউজ কৰিব লাগিব completing the square ঠিক আছে তো এতিয়া x square minus 4x ৰে আহি যাওঁ তো x square minus 4x টোক আমি এনেকৈ লিখিব পাৰোঁ x whole square minus 4x টোক আমি এনেকৈ লিখিম 2 এটা ফেক্টৰ এটা লৈ ল'ম 2 multiply to এই যোনটো x square লৈছোঁ স্কুৱেৰৰ ভিতৰত কি আছে আমাৰ x আছে সেই x টো লৈ যাওঁ ফাইন এতিয়া আমি আমাৰ তাত আছে -2x বাট আমাক এটা এনেকা এটা ভ্যালু লাগে যোনটোৰ লগত মাল্টিপ্লাই কৰিলে আমি পাই যাম 4x তো আমাৰ হেতু ভ্যালুটো কি হ'ব obviously এটো 2 হ'ব তো এইটোৱে হৈ গ'ল আমাৰ এটা হিন্ট এইটো আমাক হিন্ট দিলে তো আমাৰ যোনটো নেক্সট ভ্যালুটো স্কয়াৰ হ'ব এই 2 টোকে আমি লম আৰু এইটোক আমি স্কয়াৰ কৰি দিম ঠিক আছে বাট আমাৰ এইটো যোনটো ভ্যালু আমি ললো এইটো 2 স্কয়াৰ এইটো এটা এক্সট্ৰা ভ্যালু যোনটো আমি লৈছো ৰাইট প্ৰবলেমটো তো নাই ন 2 স্কয়াৰ তো এইটোক আমি কি কৰিব লাগিব মাইনাসও কৰিব লাগিব তো একচুয়ালি আমি কি কৰিম মাইনাস কৰো বা এইটো আমি এইফালে লিখি দিও 1 plus 2 square একে কথা plus 2 square লৈছো তো আমি ৰাইট হেণ্ড সাইডটো plus 2 square লিখি দিম তো কাৰণ কেনসেল হৈ পেলাই এইটো কথাটো একেই হৈ যাব সিমিলাৰলি আমি আহি যাওঁ y square plus 3y সেম টেকনিক ইউজ কৰিম তো y square আছে তো y whole square plus 3y আছে বাট আমি কি কৰিম এইটো 2 হিচাপত লিখিম 2 কাৰণ 2 ফেক্টৰটো থাকিব লাগিব 2 into y এতিয়া 2y into এটা ইয়াতে ভ্যালু আহিব এই ভ্যালুটো কি হ'ব such that সেই ভ্যালুটোৰ লগত মাল্টিপ্লাই হৈ গলে আমি পাই যাম 3y তো হেতু ভ্যালু হ'ব আমাৰ কি 3 divided by 2 তো 3 divided by 2 যদি 2y লগত মাল্টিপ্লাই কৰো এই 2 আৰু 2 কেনসেল হৈ পেলাই আমাক 3y দিব তো আমি জাস্ট এটো মডিফাই কৰি লিখিছো 3y টো বাট মডিফাই কৰি দিয়া লগে লগে এই যেটো 3/2 হৈ গল এইটোৱে আমাক হিন্ট দি আছে আমি কিন্তু লেফট হেণ্ড সাইডতে আছো যে এই ভ্যালুটোৰে আমি কি কৰিম স্কয়াৰ ভ্যালুটো লম তো 3/2 হোল স্কয়াৰ আৰু যেহেতু এটা এক্সট্ৰা টাৰ্ম তো আমি কি কৰিব লাগিব এটো আমি ৰাইট হেণ্ড সাইডটো এক্সট্ৰা কৈ লিখি ল'ব লাগিব 3/2 হোল স্কয়াৰ ব্যালেন্স হৈ থাকে কাৰণ ইকুৱেশ্যনটো ব্যালেন্স কৰা বহুতেই ইম্পৰ্টেন্ট এতিয়া এইবোৰ কাৰণ আমি কি কৰিছো এই তিনিটা টাৰ্ম a square minus 2ab plus b square ফৰ্মত আছে তো আমি কি কৰিব পাৰো এই দুটা কম্বাইন কৰি পেলাই লিখিব পাৰো x minus 2 মানে a minus b whole square similarly y square plus 2y into 3/2 plus 3/2 whole square এই তিনিটা টাৰ্ম কম্বাইন কৰি পেলাই আমি কি লিখিব পাৰো y plus 3 divided by 2 whole square হৈ গল আমি কি কৰিলো কমপ্লিটিং দা স্কয়াৰ কৰি দিলো লেফট হেণ্ড সাইডত এতিয়া ৰাইট হেণ্ড সাইডত সিম্পলিফাই কৰি লিখো ইফালে আছে 1 2 স্কয়াৰ হৈ গল আমাৰ 4
প্লাছ 3 স্কুৱেৰ হৈ গ'ল আমাৰ 9 ডিভাইডেড বাই 4 এইকেইটাক আমি কম্বাইন কৰি লিখিম তো এইটো হৈ গ'ল আমাৰ x minus 2 whole square plus y plus 3 over 2 whole square equals to তো 4 plus 1 হৈ গ'ল আমাৰ 5 তো আমি পালোঁ 5 plus 9 divided by 4 তো 5 divided by 1 তাৰমানে আমাৰ গৈছে 20 divided by 4 plus 9 divided by 4 তো এইটোৱে দিব আমাক 29 divided by 4 29 divided by 4 but এইটো standard formত আমি লৈ আনিব লাগিব আমাৰ আছে x minus h তো ইয়াতে x minus 2 আছে ইয়াতে কোনো প্ৰবলেম নাই তো এইটো x minus 2 বুলি লিখিব পাৰিম প্লাছ নেক্সট আমাৰ লাগে y minus k but ইয়াতে y plus k হৈ আছে তো এইটোক আমি কেনেকৈ লিখিম y minus তো এই প্লাছটোক আমি কি কৰিব পাৰোঁ এনেকৈ লিখিব পাৰোঁ into minus 3 divided by 2 because minus আৰু minus multiply হলে প্লাছ হৈ যায় এইটো জাস্ট আমি মডিফাই কৰি লিখিছোঁ such that আমাৰ y minus আহি যায় এই ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত মেটচ হৈ যায় হোল স্কুৱেৰটো লাগি আছে ইকুৱেলছ টু এইফালে দিয়া আছে 29 21টোতো পাৰফেক্ট স্কুৱেৰ নহয় তো আমি সেইকাৰণে কি কৰিম স্কুৱেৰ ৰুট লগাই দিম স্কুৱেৰ ৰুট 29 আৰু এইটোক হোল স্কুৱেৰ কৰি দিলোঁ ঠিক আছে 4 হৈছে এটা পাৰফেক্ট স্কুৱেৰ তো আমি কি কৰিব পাৰিম 4ৰ জেগাত আমি চিম্পলি 2 লিখিব পাৰিম এইটো সেইকাৰণে লিখা হৈছে কাৰণ আমাক লাগে r স্কুৱেৰ তো এতিয়া যদি আমি কম্পেয়াৰ কৰি দিওঁ এই ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত যদি আমি কম্পেয়াৰ কৰি দিওঁ তেনেহ'লে আমাৰ কি আহিব h, k যোনটো হৈছে আমাৰ চেণ্টাৰ তো চেণ্টাৰৰ ভেলু আহি গ'ল আমাৰ 2 h হৈছে আমাৰ 2 আৰু k ভেলু হৈছে আমাৰ -3/2 আৰু ইফালে আমাৰ ৰেডিয়াছ হৈ গ'ল স্কুৱেৰ ৰুট অফ 29 ভিতৰৰ ভেলুটো লাগে হোল স্কুৱেৰটো নালাগে স্কুৱেৰ ৰুট অফ 29 ডিভাইডেড বাই 2 এইটো হৈ গৈছে আমাৰ ৰেডিয়াছ ভেৰি ইজিলি আমি চেণ্টাৰ আৰু ৰেডিয়াছটো কেলকুলেট কৰি ল'ব পাৰোঁ তো এই নিউমেৰিকেলটোত আমি চেণ্টাৰ আৰু ৰেডিয়াছ ওলাবলৈ কাৰণে আমি ষ্টেণ্ডাৰ্ড ফৰ্মটো ইউজ কৰিছোঁ ৰাইট বাট ইয়াতকৈ আৰু এটা ইজি টেকনিক আছে যোনটো হৈছে আমি জেনেৰেল ফৰ্ম ইউজ কৰি জেনেৰেল ফৰ্ম ইউজ কৰি পেলাইও আমি চাৰ্কলটোৰ চেণ্টাৰ আৰু ৰেডিয়াছ ইজিলি কেলকুলেট কৰিব পাৰোঁ কাৰণ কিছুমান ষ্টুডেণ্টছৰ ইয়াতে প্ৰব্লেম হ'ব পাৰে কমপ্লিটিং দ্য স্কুৱেৰ উলিওৱাত ঠিক আছে তো আমি এটা কাম কৰোঁ জেনেৰেল ফৰ্মটো ইউজ কৰি পেলাই আমি চেণ্টাৰ আৰু ৰেডিয়াছটো কেনেকৈ কেলকুলেট কৰিলে সেইটো শিকিলোঁ বাট মই দুটা মেথডে এইকাৰণে শিকাইছোঁ বিকজ ষ্টেণ্ডাৰ্ড ফৰ্মটো খুবেই ইম্পৰ্টেণ্ট ফৰ্ম হয় তো কেতিয়াবা কিছুমান প্ৰব্লেমত জেনেৰেল ফৰ্মটো ক্লিয়াৰ নাথাকে তো জেনেৰেল ফৰ্মেৰে মানে আমি প্ৰব্লেমটো ছল্ভ কৰাত অলপ প্ৰব্লেম হয় তো সেইটো টাইমত আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো বেছি ইউজফুল হয় একচুৱেলি ষ্টেণ্ডাৰ্ড ফৰ্মেৰে আমি ভিজুৱেলাইজ ইজিলি কৰিব পাৰোঁ কি হৈ কি আছে প্ৰব্লেমটোত ঠিক আছে তো আমি এতিয়া জেনেৰেল ফৰ্মটোৰেও কৰিবলৈ চেষ্টা কৰোঁ তো জেনেৰেল ফৰ্ম হৈছে আমাৰ x স্কুৱেৰ প্লাছ y স্কুৱেৰ প্লাছ 2gx প্লাছ 2fy plus c equals to 0 তো এটোকে কোৱা হয় আমাৰ জেনেৰেল ফৰ্ম অফ আ সাৰ্কেল এতিয়া এই জেনেৰেল ফৰ্ম যোনটো অবভিয়াছলি আমাৰ যোনটো অৰিজিনেল ইকুৱেশ্যনটো দিয়া হৈছে প্ৰব্লেমটো তো সেইটো জেনেৰেল ফৰ্মতে দিয়া হৈছে তো ইয়াতে চেণ্টাৰটো ওলাবৰ কাৰণে আমাক লাগিব g আৰু f ৰ ভেলুটো চেণ্টাৰ ওলাবৰ কাৰণে আমাক এই g আৰু এই f ৰ ভেলুটো লাগিব তো আমি কি কৰিম g টো হ'ব আমাৰ যোনটো ভেলু আহিব যিটো তাৰ নেগেটিভ ল'ম আৰু সেইটো হৈ যাব আমাৰ চেণ্টাৰৰ এক্স কোঅৰ্ডিনেট ভেলুটো আৰু ইয়াৰ ৱাই কোঅৰ্ডিনেট ভেলুটো হৈ যাব নেগেটিভ এফ ঠিক আছে আৰু ইয়াৰ ৰেডিয়াছ ওলোৱা এটা ফৰ্মুলা আছে তো ৰেডিয়াছ আৰ হৈছে ইকুৱেলছ টু স্কুৱেৰ ৰুট অফ জি স্কুৱেৰ প্লাছ এফ স্কুৱেৰ মাইনাছ চি ঠিক আছে তো আমি কি কৰিম আমাৰ যোনটো ইকুৱেশ্যন দিয়া আছে আমাৰ ষ্ট্ৰেইট চাৰ্কুলাৰ তো তাৰ পৰা আমি জি এফ আৰু চিৰ ভেলুটো উলিয়াই লওঁ তো আমি প্ৰথমতে কি কৰিম এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰক আমি ষ্টেণ্ডাৰ্ড ফৰ্মলৈ লিখি লওঁ তো এক্স স্কুৱেৰ আছে প্লাছ ৱাই স্কুৱেৰ আমাক লাগে 2gx তো আমি কি কৰিম প্লাছ 2 তো -4x আছে তো -4x পৰা আমি +2টো কমন লৈ +2 হৈ গ'ল ঠিক আছে তো এইটো থাকিব মাল্টিপ্লাই হৈ থাকিব -2 কাৰণ +2 * -2 এইটো আমাক দিব -4 ঠিক আছে তাৰপিছত x আছে তো তাৰ মানে আমি ইয়াতে ইমিডিয়েটলি ক'ব পাৰিম যোনটো আমাৰ g ভেলু হ'ব ঠিক আছে g ভেলুটো হ'ব -2 প্লাছ এফালে আছে আমাৰ 3 তো 3y নকৈ পেলাই আমি কি ক'ম 2 * 3 divided by 2 multiplied to y ঠিক আছে এই 2 আৰু এই 2 কেনসেল হৈ পেলাই আমাক দিব 3y আৰু এফালে আছে -1 তো আমি কি লিখিম প্লাছ আৰু -1 ক আমি ব্ৰেকেটৰ ভিতৰত লিখিম -1 equals to 0 তো হিয়াৰ আমি ক'ব লাগিব কি ভ্যালু আমি পালো আমি g ভ্যালু পাইছো -2 f ভ্যালুটো পাইছো আমি 3 divided by 2 আৰু ইয়াতে আমি c ভ্যালু পাইছো equals to -1 ঠিক আছে তেনেহলে আমি এই চেণ্টাৰটোত আমি পুট কৰি দিম তো চেণ্টাৰ হৈছে আমাৰ কেয়াৰফুল থাকিব মাইনাছ সাইন আছে তো চেণ্টাৰত আমাৰ কি আছে -g আছে বাট আমাৰ এটা g ভ্যালুটো দি আছে -2 ঠিক আছে এই -2 কিন্তু g আগত আছে আৰু আমাৰ g ভ্যালুটো আহিছে -2
এইকাৰণে এই জেনেৰেল ফৰ্মটো মই ইউজুৱেলি এভইড কৰাওঁ, বিকজ ইয়াতে মাইনাছ পাওঁতে বহুতৰে কনফিউজন হৈ যায়। কমা নেক্সট আমাৰ এফ ভেলু আছে, বাট আমাক লাগিব মাইনাছ এফ। তো মাইনাছ এফৰ ভেলু আছে 3 ডিভাইডেড বাই 2। তো এইটোক যদি আমি চিম্প্লিফাই কৰোঁ তো আমি পাই যাম মাইনাছ ইনটু মাইনাছ 2 হৈ যাব আমাৰ +2। তো +2 হৈ গ'ল, আৰু এইটো হৈ গ'ল আমাৰ -3 ডিভাইডেড বাই 2। তো এইটো হৈ গ'ল আমাৰ যোনটো ষ্টেণ্ডাৰ্ড ফৰ্ম ইউজ কৰি পেলাই আমি চেণ্টাৰটো পাইছিলোঁ 2, -3 over 2, চেম টু চেম ভেলু পাই গ'লোঁ। নেক্সট আমি এতিয়া কেলকুলেট কৰোঁ ৰেডিয়াছ। তো ৰেডিয়াছ হৈ যাব আমাৰ r ইকুৱেলছ টু স্কুৱেৰ ৰুট অফ, তো আমাৰ আছে জি স্কুৱেৰ। তো জি হৈ গ'ল আমাৰ ইয়াতে জি ভেলুটো আছে -2, তো -2 হোল স্কুৱেৰ প্লাছ এফ ভেলুটো হৈছে 3 ডিভাইডেড বাই 2 হোল স্কুৱেৰ মাইনাছ r লাগে আমাক, তো ইয়াতে মাইনাছ চি লাগে। তো চি ভেলু হৈছে -1, তো আমি মাইনাছ অফ -1 কৰিম। তো ভেৰি কেয়াৰফুল উইথ নেগেটিভ চাইন্স। তো এইটো আমি চিম্প্লিফাই কৰি লওঁ। তো মাইনাছৰ 2 হোল স্কুৱেৰ হৈ গ'ল আমাৰ 4 প্লাছ 3 ডিভাইডেড বাই 2 হোল স্কুৱেৰ, এইটো 9 ডিভাইডেড বাই 4, আৰু মাইনাছ ইনটু -1 হৈ গ'ল +1, আৰু এইটোতো আমি অলৰেডি কৰি থৈছোঁ। এইটো আহিব আমাৰ স্কুৱেৰ ৰুট অফ 29 হোল ডিভাইডেড বাই 2, চেম টু চেম আনচাৰ আৰু ঠিক আছে। তো এইটো হৈ গ'ল আমি জেনেৰেল ফৰ্ম ইউজ কৰি পেলাই এটা গিভেন ইকুৱেশ্যন অফ চাৰ্কুলাৰ তাৰ চেণ্টাৰৰ কোঅৰ্ডিনেট ভেলু 2, -3 over 2, আৰু ইয়াৰ ৰেডিয়াছ which is square root of 29 over 2 units। তো এইখিনি আমি ইজিলি কেলকুলেট কৰি ল'ব পাৰোঁ।